গুৱাহাটীত স্বামীৰ অত্যাচাৰত মৃত্যু পত্নী সুজাতাৰ। গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ জ্যোতিকুছিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীৰ অত্যাচাৰত প্ৰাণ গ'ল পত্নী সুজাতা দাসৰ। যৌতুকৰ দাবীত পত্নীক নিৰ্মম শাৰীৰিক অত্যাচাৰ কৰিছিল স্বামী মানস প্ৰতিম দাসে। স্বামীৰ শাৰীৰিক অত্যাচাৰত মুৰ্মুখ অৱস্থাত সুজাতাক ওদালগুৰিৰ নিজৰ ঘৰলৈ আনি চিকিৎসা কৰোৱাইছিল পিতৃ শচীন্দ্ৰ বনিয়াই। দেওবাৰে নিশা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ সময়তে মৃত্যু হয় সুজাতাৰ। ঘটনা সন্দৰ্ভত প্ৰতিম দাসৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে সুজাতাৰ পৰিয়ালে। স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰি পূৰ্বেও এজাহাৰ দাখিল কৰিছিল সুজাতাই। মহানগৰীৰ জ্যোতিকুছিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। স্বামীৰ অত্যাচাৰত প্ৰাণ গ'ল পত্নী সুজাতা দাসৰ। যৌতুকৰ দাবীত পত্নীক নিৰ্মম শাৰীৰিক অত্যাচাৰ কৰিছিল স্বামী মানস প্ৰতিম দাসে। স্বামীৰ শাৰীৰিক অত্যাচাৰত মুৰ্মুখ অৱস্থাত সুজাতাক ওদালগুৰিৰ নিজৰ ঘৰলৈ আনি চিকিৎসা কৰোৱাইছিল পিতৃ শচীন্দ্ৰ বনিয়াই। দেওবাৰে নিশা উন্নত চিকিৎসাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ সময়তে মৃত্যু হয় সুজাতাৰ। ঘটনা সন্দৰ্ভত প্ৰতিম দাসৰ বিৰুদ্ধে ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে সুজাতাৰ পৰিয়ালে। স্বামীৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ কথা উল্লেখ কৰি পূৰ্বেও এজাহাৰ দাখিল কৰিছিল সুজাতাই। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ 13।